সাবিত্রী ওইটা নারায়ণ আমার কন্যা করিব ওঠো সাবিত্রী, সন্তুষ্টময় তোমার ভক্তি। উপযুক্ত কন্যা তুমি মন্ত্ৰৰাজনৰ। পিছে সাবিত্ৰী, তুমি ৰাজ উদ্যানৰ মাজতে অকলে অকলে কি কৰি আছা? এয়ে নেকি তোমাৰ নাৰীৰ জীৱনৰ? নারায়ণ, নারী রাত্রির চূড়ানি দেখা এটি দুটি তরা দেখো হো নিরবর নারায়ণ। কি করতে চাই থাকে মোর সাবিত্রী, আর পরে আকাশ বানিয়ে এই হোক এই শান্তি নারীর প্রকৃতির বকুল নারায়ণ। আসতে যেতে কোনো মাত্র সাবিত্রী, সকলোকে ভাবি মই আনন্দ আত্মহারা হয়ে সাবিত্রী, প্রেম প্রীতি মেঘর বিজুলির দরে সকা মকা মাথা ফলতে নারায়ণ। শান্তিময় জীবন দেউর সাবিত্রী, মাথা দুদিনিয়া নারায়ণ। তোলাহি কথার পুরায় নারীর কোমল প্রাণক কাহিনী বকুছে নারীর কোমল পোড়া নারায়ণ। তেরেকু সাচিকা পুরকর হাত আত্মসমর্পণ করে কেউ বারো ফেরাও শান্তিময় জীবন সাবিত্রী, সেইবুলি হব যেন সকলো নিষ্ঠুৰ প্ৰেমিক, নাই জানো ভাল পোৱা পুৰুষ প্ৰেমত। মই ভাবো সকলো পুৰুষ কিন্তু তথাপিতো হ'ব নোৱাৰে এনে স্বাৰ্থপৰ। সাবিত্ৰী, ভাল পোৱাকে সাবিত্ৰী, কঠোর পুরুষে নারায়ণ। দেউর রূপালী রেখা রেখে ময়ূর মাঝে পিয়াসে কাপড় পরালে সাই থাকে নারায়ণ। সামনেকে মেজরটা পালঘর এজরার জল পূর্ণ হয়ে চেষ্টা করতে হয় সাবুনে বড় উন্নতিকে সূর্য নারায়ণ। সাবিত্রী, তুমি মহান জানুমতী, তোমার রূপ লাবণ্যৰ কথা আজি সবতে বখানে, তেনেস্থলত তুমি কিন্তু নারায়ণ। সাবিত্রী, তোমার রূপ যৌবন আর ভক্তি দেখি মই অভিভূত হৈ পৰিছো। অৱশ্য মনত বেজাৰো পাইছো, কাৰণ তোমাৰ দৰে এগৰাকী সুন্দৰী কন্যা বিবাহ নোহোৱাকৈ থকাৰ বাবে। নারায়ণ। নারায়ণ। সংসাৰৰ মাজলৈ নিজকে কপি দিবলৈ পাইছে সেয়েহে যিবোৰ উপযুক্ত স্বামীয়ে পালে অবিবাহ কি ক'লা সাবিত্ৰী? উপযুক্ত স্বামীয়ে তোমাৰ এই সংসাৰত নাই বুলি কোৱা নাই আছে সাবিত্ৰী? আছে তেওঁৰ আছে, কিন্তু বৰ সমাজত হ'ব লাগিব ৰূপৱান ৰূপৱান, গুণৱান গুণৱান, ধৰ্মৱান ধৰ্মৱান আৰু ভক্তি কৰা নারায়ণ। আছে যেনে পুৰুষ এই সংসাৰত আছে যদি কওঁতে তেওঁকে মই স্বামীৰূপে কৰি সাবিত্ৰী, তুমি মনে বিচৰা ধৰণেৰে উপযুক্ত গুণৰ অধিকাৰী পুৰুষজনেই হৈছে অৱন্তীৰাজ, দুৰ্মুখেনৰ পুত্ৰ নামদেৱ। অৱন্তীৰাজ দুৰ্মুখেনৰ পুত্ৰ নামদেৱ।
নারায়ণ নাম নাম তেওঁৰ সত্যবান তোমাৰ বাবে আৰু উপযুক্ত স্বামী নোলাব সত্যবানৰ বাহিৰে তোমালোক দুয়োৰে মিলন অৱশ্যই হ'ব মই কৰিছো আশীৰ্বাদ সাবিত্ৰী সত্যবান সত্যবান ইমান সুন্দৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰি মোৰ প্ৰতি ৰন্ধে ৰন্ধে পথি থৱনিতে দেখিলো মই সত্যবানৰ নাম সত্যবান কোনে দিছে সত্যবান সত্য কবিতা তেওঁৰ কি তেওঁৰ কি তেওঁৰ তেওঁৰ কি তেওঁৰ নাই বুজিলো তেওঁ মাথো চালনাকে কৰিলে আমি তেওঁক মোৰ হলম এই চৰণম মোৰ পিতৃয়ে থাকে মোক আছে বিচাৰি মোৰে আনন্দ বেলা পিতৃৰ মনত মনোকষ্ট দি নচপাওঁ নিজৰ বিপদ আজিমাই বিশাল অৱন্তি এখন শক্তিগতা আৰু আজি তোমাক মই এখন অৱন্তি প্ৰধান সেনাপতি হিচাপে নিযুক্ত কৰিছো আৰু যাতে ৰাজ্যত কোনো মৃত্যুৰ ঘোষণা কৰিব পৰা নাই তাৰ বাবে তুমি সতৰ্ক দৃষ্টি ৰাখিবা সততে জীৱাজ্ঞা দাদা তপবীৰ ভাতৃ প্ৰমুক্ত সেন জীৱিত থাকোঁতে কোনেও কৰিব নোৱাৰে আমাৰ ৰাজ্য আক্ৰমণ কিন্তু দাদা আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য কি আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে অৱন্তী ৰাজক মধ্য ৰাজক বন্দী কৰি আৰু তেওঁৰে কইনা সাবিত্ৰী সুন্দৰী কৰি অৰ্ধাংগিনী পদত মহিষে পৰ্যন্ত ইয়াত তুমি এৰে নহয় এবাৰ বনাবত উত্তম দাদা মোৰ শৰীৰতে এক বিন্দু ৰক্ত থকালৈকে কোনেও আক্ৰমণ কৰিব নোৱাৰে আমাৰ ৰাজ্য আৰু কোনোবাই কৰে যদি আমাৰ ৰাজ্যৰ আক্ৰমণ চিৰাচিৰ কৰি তাৰ তলবৰ সংকিত কৰিম মই ভূমিৰ এই মুহূৰ্ততে যেনতে আক্রমণ করবে মধ্য রাজ্য উৎসরে করি সর্ব মধ্য প্রকাল উদ্ধার করি জয় উগ্রহর জন Yes,
ইমান দিনৰ পৰা মই ৰাজ্য শাসন কৰি আহিছো। আজিলৈকে কিন্তু মই এনে চিন্তাত কাহানিও পৰা নাছিলো। কিন্তু নাজানো কিয় আজি মোৰ মন বিষাদৰ কলিয়া দৰে আৱৰি ধৰিছে সেনাপতি। মহারাজ বোঝা নাই আপনার চিন্তার কারণ ভাঙি পাতি গরম প্রকার আমি চোৱা সেনাপতি আজি পৰ্যন্ত অপুত্ৰকৈ মহারাজ মোৰ একমাত্ৰ কন্যা সাবিত্ৰী আজি ভৰ যৌৱনা আৰু তাই চলিব উপযুক্ত বৰৰ হাততে অৰ্পণ কৰিব নোৱাৰো তেন্তে মোক এই সমাজে অপদাৰ্থ ৰজা বুলি ধিক্কাৰ নিদিবনে সেনাপতি? মহারাজ মহারাজ ধন জন অসহ্য বিভূতি এই সকলোবোৰৰ গৰাকী কেৱল ভগৱান। শুনক মহাৰাজ নিসহায় লতাই যেনেকৈ নিজ যত্নৰ ফলত বৃক্ষৰ আশ্ৰয় লয় ঠিক সেইদৰেও সাবিত্ৰীয়েও নিজেও নিজৰ আশ্ৰয়দাতা প্ৰতি বিচাৰিব তাৰ বাবে চিন্তা নকৰিব মহাৰাজ। তুমি ভুল বুজিছা সেনাপতি, মহাৰাজ তুমি ভুল বুজিছা। মহাৰাজ পিতৃৰ কৰ্তব্য হৈছে পুত্ৰ হলে পৰৰ কন্যা আনি বিবাহ পাশতে আবদ্ধ কৰোৱা মহাৰাজ আৰু কন্যা হলে উপযুক্ত বৰৰ হাততে গতাই দিয়া। তেতিয়া পুত্ৰ কন্যাৰ জীৱন শান্তিময় হয় আৰু পিতৃ মাতৃৰ জীৱন ধন্য হয়। মহাৰাজ কিন্তু সেনাপতি মহাৰাজ এদিন মই প্ৰতিজ্ঞাবদ্ধ আছিলো মোৰ যদি কন্যা সন্তান হয় তেন্তে তোমাতে সেনৰ পুত্ৰৰ হাততে কৰিবৰ পথ। কিন্তু নিয়তিৰ কি যে বিচিত্ৰ লীলা। আজি পত্নী পুত্ৰ সহিতে দুই চক্ষু হেৰুৱাই টুপত খেলে বনে বনে অনাহাৰে অনিদ্ৰাই কটাইছে জীৱন। এই সকলোবোৰ জানিও মই কিদৰে নিজ কন্যাৰ জীৱনে পংকিলতাৰ মাজলৈ ঠেলি দিওঁ সেনাপতি? কিদৰে মই পংকিলতাৰ মাজলৈ ঠেলি দিওঁ? মহারাজ মহারাজ আপনি প্রতিজ্ঞা পালন নকৰিলে আপোনাৰ নামত কলংক হব। সেয়েহে মহারাজ আপনি প্রতিজ্ঞা পালন কৰাটো আপোনাৰ প্ৰধান কৰ্তব্য। মোক খন্তেক ভাবিবলৈ দিয়ে সেনাপতি। মহারাজ মোক খন্তেক তুমি ভাবিবলৈ দিয়া। মহারাজ লোকৰ মুখে জানিব পাৰিছো অৱন্তী ৰাজ্যৰ ৰজা দুৰ্মধেনৰ সেনাপতি উগ্ৰসেনাৰ প্ৰমত্ত সিংহই যুদ্ধ যাত্ৰাৰ কৰিছে আৰম্ভ। এই কলা সেনাপতি সিহঁতৰ অন্তঃসাহসে এই মুহূৰ্ততে হোৱা প্ৰস্তুতি শত্ৰুকে ৰুধিবৰ বাবে। মহারাজ জয় মজ্জা দেশৰ জয় জয় মজ্জা দেশৰ জয় জয় মজ্জা দেশৰ জয় 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 মহাদেবে সরি যায় মন্ত্র
সভার মাঝে ধীরে ধীরে সরিয়া হে অভারী ধারা ধীরে ধীরে সরিয়া হে অভারী রাসমজ্জময় না হয়তো পিতাময় দন্মথেন দুঃসহগ্রহের অত্যাচার দুঃসখ্য খেরবাই খেরবাই রাশিকা বনে 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 পিতা মাতাই করিছে না পিতা মাতা হেওয়া করাই একেবারে যা পিতা মাতার ভাবে আহার বই করব সুদা মৰমৰ প্ৰজাবৃন্দৰ কিবা সংবাদ পোৱানে তুমি? মই মোৰ প্ৰবল ইচ্ছা হৈছে মোৰ মৰমৰ প্ৰজাবৃন্দৰ এখানি মাল শুনিবলৈ মোৰ বৰ ইচ্ছা হৈছে ৰাণী। না শুনিবলৈ পাইছো আমার অযোধ্যাতে বলে দুঃসুরক্ষা করে আমার অযোধ্যাতে শান্তি করেছে স্থাপন ৰাণী না সকল বচন মুখে মুখে বাকি আমাদের কোনো ৰাণী না এই মন্দিৰ কুম্ভকৰ্ণৰ কিবা সংবাদ পোৱা নাই? না কিয় জানো অগ্ৰসেনৰ হাতে মৃত্যু
রাজন দেবরী ভিক্ষারি রেখে আনিস মই তোমালোক দুয়োৰে কাষলৈ ৰাজন ভিক্ষা দানে কৃতাৰ্থ কৰিবানে মই হে দেবরী ৰাজন হে অনন্তৰ বহু আৰু বৃক্ষৰ আশ্ৰিত দুৰ্মক্ষেনৰ জীৱন ৰাজন এই অন্ধ ভিক্ষা বিচাৰি কিয় অপৰাধী কৰিছে কি ভিক্ষাৰে আপোনাক মই সন্তোষিত কৰিব পাৰিম ৰাজন দেবরী কিভাবে লাগে সত্যবান পিতৃমাতৃ গৌরব রক্ষা মই আপনার বাঞ্ছা করিলাম এখানে লাগে যদি সত্যের জীবন তাকু মই আনন্দ মনেরে আপনাকে করিম দান লয় যদি পিতা মাতা পালন শুনক ৰাজন দেবরী মধ্য ৰাজ্যত উগ্ৰসেনে নানা অত্যাচাৰ কৰি অশ্বপতিক হত্যা কৰি অশ্বপতিক বন্দী কৰিলে পবিত্ৰ প্ৰাণ ভোগ কৰিব। সেইহেতু মধ্য ৰাজনক সহায় কৰিবৰ বাবে সত্যবানক বিচাৰি আহিছো। কি শুনাইছে দেবরী মহাৰাজ কি শুনাইছে মহাৰাজ সেই উগ্ৰসেনৰ অত্যাচাৰত ৰাজ্যখন অসহ্য বিদ্যুতি সকলো ত্যাগ কৰি দুই চক্ষু হেৰুৱালো মই ৰাজন পত্নী পুত্ৰৰ সম্বন্ধীকে অৰণ্যতে জীৱন কৰিছো অতিবাহিত ৰাজন ৰাজন একমাত্ৰ পুত্ৰ মোৰ সত্যবানৰ কোন হতে মই মহাকাল উগ্ৰসেনৰ ওচৰলৈ পঠাব পাৰিছে ওর অন্তর মনে একেবারে কমে ওঠে নালাগে দেবরে নালাগে দেব ওর কষ্ট এই উগ্রকের কাছে পিতা ভাগবত কাণ্ড কপলা অবপারে উত্তকে বাখানরে মেয়ে তাহলে দেবতার জয় ইচ্ছা করিব আর আমার পাতর কর্তব্য নাইকে হওয়াই সেভাবে মুখ চাবলে যেও তাই দেব সত্য চাকরি বলি অগ্রহণ বধ করিব তেমনি পিতা মাতার পালনের ভয় ঘুরে বারণ করিব গ্রহণ তুমি কোনো চিন্তা নকৰিবা হয় যদি হৰি ভক্ত হয় তেন্তে মোৰ আশীৰ্বাদে নৈ প্ৰৱেশ কৰিব এই কাৰণৰ মাজে কোনো বিপদ দেখিবি পিতা তই যদি ইচ্ছাই কৰিছ যা নাৰায়ণ এবাৰ তই মোৰ বুকুৰ মাজলৈ আহ বাচ্চা ৰাজন একমাত্ৰ পুত্ৰ আপোনাৰ হাততে মই কৰিছো অৰ্পণ ৰাজন মই ৰাণীৰ লগতে থাকি সত্যবানৰ লগতে আপুনিও যাওক আপুনিও যাওক ৰাজন দেবরে ৰাণী আপনার আপনি বাক্য মানে সত্যবান পথা স্বামী আপনার সঙ্গে সত্যবান আমার হলই নারায়ণ
সত্যবানৰ সহায়ৰ বাবে ময়ো হিচাপে সত্যৰ পক্ষ আৰু মোৰ সেৱা কৰিব কিয় দেখা দেখা মোৰ বাবে তোমাক চিন্তা নকৰিবা উগ্ৰতাক পথ কৰি পুনৰ আপোনাৰ ঘৰলৈ আহিম পিতা যাও পুত্ৰ দেৱলীৰ কৃপাতে আজি তোৰ মুখে জীয়াই আছে যা আশীৰ্বাদ কৰিছো আশীৰ্বাদ কৰিছো দেৱলী সত্যবানৰ আপোনাৰ লগতে পিতা মই